রাম শুনা নৰ নাৰীগণ হুয়া সাৱধান মন ভজিও ক কৃষ্ণৰ চৰণে তেবে খেদু ঘূৰাইতো গৰ্ভবাস মহাদুখ তৰিবাহা মহা অৰ্যতনে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে গতি কৃষ্ণ গুণ নাম আন কথা পৰি হৰি নিৰন্তৰে উচ্চ কৰি মুখ ভৰি বোলা ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে গোপাল চৰণ দিজে এই 24 চন্দ্ৰৰ শেষত আমাক সমস্তলৈ এটি উপদেশ প্ৰদান কৰিছে কৈছে হে নৰ নাৰী লোক সমস্ত সকলোৱে মন সাৱধান কৰি কেৱল কৃষ্ণ চৰণত ভজা আৰু তেহে এই দুঘুৰ সংসাৰখনৰ এই গৰ্ভ দুখ যান্ত্ৰণাৰ পৰা তৰিব পাৰিবা অৰ্থাৎ আমি অকল মনুষ্য জন্মই নহয় বাকীবোৰতো গৰ্ভ যান্ত্ৰণা ভোগ কৰি আহিছোঁ কিমান নৰক যান্ত্ৰণা ভোগ কৰিছোঁ যে আমি 84 লক্ষ ঋণী এনে এভাৱে ভ্ৰমণ কৰিহে মনুষ্য জন্ম কত ভাগ্যৰ ফলতহে পাইছোঁ যে এইকণ ভাগ্যৰ ফলত মনুষ্য জন্ম লাভ কৰাৰ পিছত এই ভাগ্য কেতিয়াও আমি বিফলে খেদাব নালাগে কাৰণ আপোনালোক আৰু আমি সমস্তৰ বহুত ভাগ্যৱন্ত যদি আমি ভাগ্যৱন্ত নহলোহেঁতেন এনেভাৱে এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰা আপোনালোকৰ দৰে এই সাধু মহন্তসকলৰ সংগ কৰা কেতিয়াও আমাৰ ভাগ্য নহ'লহেঁতেন সেইকাৰণে কৈছে যাৰ আছে পুণ্য অসংখ্যাত শিষে কাণক পাতে কৃষ্ণ কথাটো যে আপোনালোক আমাৰ সমস্ত অসংখ্যাত পুণ্য সঞ্চয় ইয়াৰ পূৰ্বত কৰাৰ বাবে আমি এনেভাৱে কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰা সুবিধা পাইছোঁ সেয়ে আমাক কৃষ্ণক ভজিবলৈ দিছে যে আমি কৃষ্ণক এনেভাৱে ভজিব লাগিব সেয়ে কৈছে ভকত ধন প্রভু নারায়ণ জীবার তরণ নাম শ্রবণ কীর্তন অর্চন বন্দন অর্চন বন্দন হস্তে করা নিত্র কাম ভকত জীব তৰণৰ নাম যদি আমি এই জীৱৰ
তৰিবলৈ বিচাৰিছোঁ আমি ভগৱন্তক প্ৰভু মূল হিচাপে লৈ আমি নাম গলত বান্ধি ল'ব লাগিব তেহে দুগুৰ সংসাৰখন এই গৰ্ভ দুখৰ পৰা আমি পৰিত্ৰাণ পাম সেয়ে গোপাল চৰণ দিজে নিজেৰ কৃষ্ণৰ কিংকৰ চাকৰ হৈ তেওঁ কৃষ্ণ গুণ নাম নিজে গাই লৈ আমাক সমস্ত গাবলৈ ল'বলৈ উচ্চ স্বৰে মুখ ভৰি আমাক ৰাম নাম ল'ব দিছে সেইকাৰণে আমাৰ মুখৰ নাম থাকিব লাগিব কৈছে সেহিকে কুলি ন বেদক বুজয় যাহাৰ মুখত হৰি নাম খিজয় যদি আমি হৰি নাম নিখিজাই বিষয় কথা যদি খিজাই থাকোঁ হ'বনে বাৰু কেতিয়াও নহয় সেইগুৰু সমস্ত আই মাতৃ সমস্তৰ আহক এনেভাৱে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক যি জ্ঞান প্ৰদান কৰিছে ইয়াৰ পদচন্দত আৰু সুন্দৰভাৱে বৰ্ণন কৰা আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ ধাতু মনো বাঞ্ছিত ন পায়দু ৰাসাৰ উঠে মহা কুধ শোক লভয় পাৰ দেহে সমে কুধে অভি মানবাহি যায় হুয়া কামা তুৰণিতে সুখ শান্তি নাই পৰে সমে আপোনাৰ বিনাশকৰ প্ৰতি কৰয় বিগ্ৰহ মহা অধম দুষ্মতি পঞ্চভূতৰ নিমিত্ত দে হক বুলি মোৰ তাৰ অৰ্থে ৰাতি দিনে কৰে কৰ্ম ঘোৰ জয় কৃষ্ণ কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে হে মাতৃ এনেভাৱে সেই 5 বছৰ বয়সৰ পৰা 10 বছৰ বয়সলৈ এই এটি শিশুৰে যেতিয়া স্কুলত পঢ়িবলৈ গুৰুগৃহত এডমিশ্যন দিয়া যায় যেতিয়া নপঢ়ে খেল ধেমালিত ব্যস্ত হয় তেতিয়া ধৰি আনি কি কৰা যায় তেওঁলোকক পিটন দিয়া যায় তেতিয়াও সেইকণ দুখ পায় দিন মাহ বছৰ পাৰ কৰোঁতে লাহে লাহে যৌৱন অৱস্থাত ভৰি দিয়ে আমাক বুজাই আছে যে যৌৱন অৱস্থাত ভৰি দিয়াৰ লগে লগে কোনো শান্তি নাপায় মহা কুট ভাৱ উপজন হয় খং ভাৱ আহিব মনত কোনো শান্তি নাই অশান্তিত থাকে কামাটোৱা হৈ ফুৰে দিনে ৰাতিয়ে কোনো সুখ নাই এনেভাৱে কৰোঁতে এই পঞ্চভূতি দেহটোকে মোৰ বুলি অহংকাৰ ভাৱ কৰা যায় যে আমাক সোঁৱৰাই দিছে আমিও যদি ইয়াৰ আগতে এনেভাৱে পিতৃ মাতৃ গুৰু বাক্যৰ যদি আমি পালন কৰা নাছিলোঁ শাস্ত্ৰৰ মাধ্যমে
এতিয়া কিন্তু আমি সেইবোৰ কথা সুঁৱৰি আমি ঈশ্বৰক সমস্ত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব। আৰু সেইকাৰণে এই ভাগৱত শাস্ত্ৰ নৱপ্ৰজন্মসকলে একান্তভাৱে শ্ৰৱণ কৰিব লাগে, কীৰ্তনো কৰিব পাৰে, যে কৰি কি কৰিব লাগে ইয়াৰ জ্ঞানসমূহ নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগে। যে ইমান সুন্দৰভাৱে এই পঞ্চভূত দেহক দিনে ৰাতিয়ে কৰ্ম কৰি দুখ যান্ত্ৰণা দিয়া যায়, ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে, আহক শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। তাৰ সংগে জীৱতে ন মতে বন্ধনয়, নাৰীৰ সংগীৰ সংগ যিমতে কৰয়, স্থিৰ সংগে সমস অনৰ্থ মাত্ৰ হয়, আকময়িত যোৱাগে কৰোনি নয়। জয় কৃষ্ণ। আজি কপিল মহাপ্ৰভুৱে কৈছে, হে মা, এনেভাৱে সেইজনে সাধুসংগ নকৰে, মোক ভক্তি নকৰে, সেইজনে হৈছে দুৰ্জন সংগ কৰি মহা আনন্দ লাভ কৰে। আপোনালোকে চাবচোন বাৰু, অন্য যদি ৰজগুণৰ কিবা অনুষ্ঠান পতা যায়, সকলো মানুহে তাত হেঁচা ঠেলা লাগি থাকে। এয়া ধৰ্ম অনুষ্ঠানত বিশেষভাৱে থাকিবলৈ সময় নাই, ধৈৰ্য নাই, বিশেষকৈ ধৈৰ্য লাগিব। সেইজন হৈছে পৰম দুৰ্জন। আৰু সেইজনে এনেভাৱে যিজনে তেনে পথ আচৰণ কৰিলে তেওঁ হয়তো শৌচ তপৰ যিমান আছিল সকলোবোৰ তেওঁ নাগ হৈ যায়। যে সেইসকলে এনেভাৱে স্ত্ৰী সংগতে ৰমণ কৰি সেইসকলে কোনো কাৰণত সাধুসংগ নকৰে, নিজৰ বুদ্ধি ভ্ৰষ্ট কৰি পুনৰূপী জনম পুনৰূপী মৰণ এই যান্ত্ৰণা ভুগিব লগা হয়। যাওক জানি যাৰা চাবে আপোনাৰ হিত, স্থিৰ সংগ কণলৈ বেক কদাচিত, পৰম বৈ ৰাগী যিটো মহাযোগী স্বয়ং নকৰ দাৰ বুলি, ইষ্টিকমা নয়। জয় কৃষ্ণ। ইমান সুন্দৰভাৱে আজি কপিল মহাপ্ৰভুৱে কৈছে যে এনেভাৱে সেইসকল দুৰাচাৰীয়ে নাৰী সংগত ৰমণ কৰি তেওঁলোকে কি কৰে, সেই স্ত্ৰী সংগতে তেওঁলোকৰ আয়ুবোৰ নাশ কৰে। ইয়াৰ উদাহৰণস্বৰূপ ইতিমধ্যে আমি পাইছিলোঁ। আজি পূৰ্বতে ব্ৰহ্মাই নিজৰ দুহিতাক দেখি কামাতুৰ হৈছিল। আকৌ পুনৰ উদাহৰণটো দিছে যে নিজৰ পিতৃৰ পৰা সেই নিজৰ দুহিতাৰ সৰস্বতীয়ে বাচিবলৈ মৃগৰ ৰূপ ধাৰণ কৰিছিল। সেই মৃগৰ ৰূপ ধাৰণ কৰাৰ পিছতো ব্ৰহ্মায়ো তেওঁ নিজে মৃগৰ ৰূপ ধাৰণ কৰি সেই নিজৰ কইনাৰ সৰস্বতী পিছে পিছে ঘূৰিছিল। সেইকাৰণে কৈছে, সৃষ্টিকৰ ব্ৰহ্মাই যদি এনে কাৰ্য কৰিবলৈ আগবাঢ়ে তে তেওঁ সৃষ্টি প্ৰজাৰবোৰে কৰাটো কোনো ডাঙৰ কথা নহয়। সেইকাৰণে কৈছে
যে এই সমস্তৰ স্ত্ৰীসকল হ'ল মায়াৰ এই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ কেৱল আমি হৰিক ভজিব লাগিব কাৰণ প্ৰভু ভগৱন্তক দেখিলে বা প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰিলে মায়াই নিজে নিজে আঁতৰি যায় আমাৰ মানুহে ভাবে কি এই মায়া সংসাৰখনত ঢেৰ ভেজাল এইবোৰ কামৰ পৰা মই বান্ধ খাই আছোঁ ওলাই যাব নোৱাৰোঁ নিজে নিজে বান্ধ খাই আছে ইয়াৰ উদাহৰণ দিওঁ এটা সৰু আমি কাহিনী আমি এতিয়া কিছু কাহিনী পাতিম কাহিনী পাতিলে আপোনালোকৰ আমনি নালাগিব আমি যি কাহিনী পাতিম ভক্তি কাহিনী পাতিম বেলেগ কিবা বাহিৰা কাহিনী আমি আলোচনা নকৰোঁ যে এজন ধুবিয়ে নৈ ঘাটলৈ সদায় কাপোৰ ধুবলৈ যায় ধুবি কামে হ'ল কাপোৰ ধোৱা কাপোৰ ধুই আনিব মেলিব শুকুৱাব ইস্ত্ৰি কৰিব পইচা পাব এদিনাখন সেই ধুবিয়ে সদায় কাপোৰ ধুবলৈ যায় গাধৰ এটা আছিল গাধৰ পিঠিত কাপোৰৰ বোজাটো দিয়ে গাধটোৱে লৈ যায় নৈ পাৰ পালে গাধটোক বান্ধি থয় কাপোৰখিনি ধুই লৈ আকৌ গাধৰ পিঠিত দি লৈ গুচি আহে এদিনাখন তেওঁ ধুবিয়ে ৰছীডাল নিব পাহৰিলে জৰীডাল তেওঁ দেখিলে এতিয়া খবৰনাক মই জৰীডাল আনিব পাহৰিলোঁ আজি কাপোৰ ধুই থাকোঁতে যদি গাধটো ক'ৰবালৈ যায় ওচৰতে এখন আশ্ৰম আছিলে নৈ পাৰত তে আশ্ৰমলৈ গৈ সেই ঋষিজনক ক'লে গুৰুদেৱ মই আপোনাৰ ওচৰত বস্তু এটা বিচাৰিলোঁ বোলে কোৱাচোন আপোনাৰ আশ্ৰমত এই ৰছী পাম নেকি জৰী ঋষিয়ে ক'লে গোপায়ো এই মোৰনো আৰু এজন সন্যাসীক কিহৰ জৰীৰ প্ৰয়োজন গতিকে বাৰু কোৱাচোন তোমাক কিয় লাগে ক'লে যে মোৰ গাধটো আজি ৰছীডাল আনিব পাহৰিলোঁ বোলে তুমি এটা কাম কৰা বোলে কওকচোন মই তোমাক বুদ্ধি এটা দিওঁ তুমি এই বুদ্ধিয়েদি কৰ্মটো কৰা বোলে কওক তুমি যে সদায় গাধটোক বান্ধা বোলে হয় বান্ধো আজি তুমি বান্ধাৰ নিচিনা এটা অভিনয় কৰিবা বুলি কয় বোলে থাকিব জানো বোলে যোৱাচোন থাকিব যোৱা আহিল সদায় যেনেকৈ ৰছীডাল লগাই গাধটোক সেই অভ্যাসটো মানে অভিনয়টো কৰিলে আৰু ৰছীডাল লগোৱা ভাও দেখালে দেখাই কৰিলে থৈ আহিলে কাপোৰ ধুই আছে চাই থাকে আকৌ মাজে মাজে কাপোৰ ধুবি আকৌ মাজে মাজে চাই গাধ একে জেগাতে আছে এনেকৈ কৈ কাপোৰ ধুই হৈ গ'ল কাপোৰৰ টোপোলা পুনৰ গাধৰ পিঠিত উঠাই দিলে গাধটোক খেদিছে এতিয়া গাধটো নাযায় অন্যদিনাখন গাধটো খেদিবই নালাগে কাপোৰ টোপোলা দিয়াৰ লগে লগে ৰছীডাল খুলি দিয়াৰ লগে গাধ গুচিয়ে যায়গৈ আজিতো গাধৰ পিঠিত টোপোলা দিয়াৰ পিছতো গাধ নাযায় গাধটোক দুচাত লগাই দিছে তথাপিতো গাধ নাযায় সৰ্বদা কি হ'ল তেওঁ ভাবিছে বা এইজন ঋষিজনে কিবা মোক মন্ত্ৰহে কৈ দিল নেকি বুলি কৈছে গাধটোক বান্ধি দিলে যাব নোৱাৰা কৰি দিলে লগে লগে গৈছে যাই কৈছে হে গুৰুদেৱ বোলে হয় কোৱাচোন আপুনি কি মন্ত্ৰ কৰিলেহে বুলি কৈছে বোলে ক'ত কি মন্ত্ৰ কৰিলোঁ আপুনি কি মন্ত্ৰ দিলে মোক গাধটোৱে নাযায় দেখোন বুলি কৈছে তুমি কিবা কৈছিলা নেকি বোলে নাই নহয় কৰা সেইটোৱে তোমাৰ মুখামী বুলি কৈছে বোলে কিয় তুমিতো গাধটোক বান্ধিছিলা তুমি কিয় খুলি দিয়া নাই বুলি কৈছে মইতো বান্ধা নাই মই বান্ধা নিচিনাহে কৈছিলোঁ বুলি কৈছে সেইয়েতো মূৰ্খামে তুমি এতিয়া খোলা নিচিনা কৰি দিয়া যাওঁ বুলি কৈছে বুজি পালেনে যেতিয়া যায় মানে ৰছীডাল খোলা কম কৰি মানে অভিনয়টো কৰি পিঠিত যেতিয়া লাই দিলে গাধ কুকুৰ ৰাস্তা লৈ ল'লে আৰু তদনুৰূপ আমিও গাধৰ দৰে হৈ আছোঁ আমাক কোনেও বান্ধি থোৱা নাই নিজে নিজে মায়া দোলডাল লগাই আছোঁ হয়নে বাৰু মায়াৰ পৰা আমি খোল খাব লাগে আমি মায়াডাল চপাইহে আছোঁ এটা ঘৰ বনালোঁ এইটো ঘৰত ডাঙৰটোৱে থাকিব ধৰি ল'লোঁ সৰুটো কাৰণে এটা বনাই থৈ যাব লাগিব নহয় ল'লোঁ মায়াডাল লগাই কি প্ৰয়োজন পৰিছে চিন্তা কৰি থাকিবলৈ ভগৱন্তই সকলোৰ বাবে যোগাৰ ৰাখিছে কাৰো কোনো আপোন হ'ব নোৱাৰে ইতিমধ্যে আমি ইয়াৰ আগত পাতিবলৈ গৈ আছিলোঁ এটা কথা কাৰো কোনো আপোন নহয় আমি যদি আধ্যাত্মিক তত্ত্বত চাওঁ কোনেও কাৰো আপোন হ'ব নোৱাৰে এই যে মায়াৰ জালখনৰ মাজত পৰি সকলোৱে আমি সকলোক আপোন বুলি ভাবি আছোঁ ভগৱন্তই এনেকুৱা এখন জাল জাপি দিছে আমাক যেনেকৈ এই মাছ মাৰিবলৈ গ'লে কিবা খেৱালি জাল বুলি কয় যে খেৱালি জালখন মাৰি দিছে সকলোকে জাপি দিছে তলত পৰি অকপকাই গৈছোঁ ইফালে গৈছোঁ সিফালে গৈছোঁ দৌৰি আছোঁ আমি সদায় এই জালখন ফালিব পৰা নাই ফালিব পাৰিম কেৱল সাধুসংগৰ কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে আহক ইয়াৰ পিছত আৰু সুন্দৰপৰে হৰি ৰাম
কৈ আছে দেখিবে গো পুৰুষেও পুত্ৰ ভাই যাওঁ সংগ পৰিহৰি ৰাতি দিনে মুহুক ভোন যুগ যত্ন কৰি এহি মতে তজু আগে কৰিলো বেকত পাপ কৰ্ম ফল জীৱে ভুঞ্জে যেন মত আবে শুনা যেন গতি সকাম কৰ্মৰ গৃহাশ্ৰম ধৰ্মে স্থিত হৈয়া যিটো নৰ বেদৰ পুষ্পিত বাণী শুনি মনোহৰ অমনত কৌতুকে দৈব যোৱাবে বিষ্ণুৰ জয় কৃষ্ণ। এতিয়া কপিল মহাপ্ৰভুৱে কৈছে হে মা তুমি শুনাৰ যিজন বুদ্ধিমন্ত নৰ তেওঁ কিন্তু এই সংসাৰৰ সকলোবোৰ মিছা দেখে আৰু এজন বুদ্ধিমন্তই নিজৰ ভাইজাগীকো মিছাহেন মানে এগৰাকী বুদ্ধিমন্তৰ স্ত্ৰীও কিন্তু নিজৰ সুন্দৰ পতিজনকো কিন্তু মিছা বুলি গণ্য কৰে সেইবুলি আকৌ শাস্ত্ৰই কোৱা মতে স্বামীজনক অৱহেলা কৰিব দিয়া নাই শাস্ত্ৰই কৈছে যিটো স্ত্ৰী মুকুট হৈবেক ইচ্ছা আছে সুন্দৰ পতিকো তেহে দেখিবে ক মিছা শাস্ত্ৰই ক'লে বোলে নহয় কালিৰ পৰা বাদেই দিলোঁ আৰু নিজৰ স্বামীজনক নহ'ব সেইটো কোৱা নাই স্বামী ধৰ্ম পালন কৰি কোনটো মিছা বুলি কৈছে এই যে ইতিমধ্যে আগত কৈ থৈ গ'ল স্বামী স্ত্ৰী যিটো ৰংগ আনন্দ কৰি থকাটো সেইটো মিছা মানিব লাগিব বাকী স্বামী স্ত্ৰী ধৰ্মটো কিন্তু সুন্দৰভাৱে পালন কৰিব লাগিব কাৰণ কণা হওক পূজা হওক যিয়ে নহওক নিজৰ প্ৰতি ধৰ্ম পালন কৰিব লাগিব আমি যোৱাকালি কৈছিলোঁ না আজি কৈছিলোঁ যে আটাইতকৈ পৃথিৱীত নিজৰ স্বামীজনে কি কণাই হওক পূজা হওক সেইজনে আটাইতকৈ সুন্দৰ বাকী আৰু ভাইজাসকলৰ স্ত্ৰীসকলকো নিজৰ গৰাকীকে সদায় অতি সুন্দৰী হিচাপে ভাবিব লাগিব এই কথাটো আমি যোৱাকালি আলোচনা কৰিছিলোঁ যা হওক যে সেই কথাটো কৈছে সেইজনেহে কিন্তু এই মায়াৰ পৰা বিষয় সংখ্যাৰ পৰা মুক্ত হ'ব পাৰিব যদি এইবোৰ স্বভাৱ এৰিব নোৱাৰোঁ তেতিয়াহ'লে 3 বস্ত্ৰ লৈ বোলে আমি ভকত হ'ব নোৱাৰিম 3 বস্ত্ৰ আমাক লাগিব 3 বস্ত্ৰ অৰ্থ হৈছে সতৰজতম এই সতৰজতম গুণ আমাৰ লগত আছে এই সতৰজতম গুণ 3 গুণত থাকি নৰসকলে আমি নিৰ্গুণ কৰ্ম কৰিব লাগিব তেনেহে আমি জীৱক গতি দিব পাৰিম জীৱাত্মা পৰমাত্মা দুয়ো ককাই ভাই দেহৰ মাজত সোমাই আছে চিনা চিনি নাই এই দেহৰ ভিতৰত থকাৰ জীৱাত্মা পৰমাত্মা ইতিমধ্যে আমি দিনত পাইছিলোঁ যে পুৰুষ আৰু প্ৰকৃতি হয়নে বাৰু এৰা এৰি নাই কিয়নো দুইজনে বেলেগে বেলেগে থাকিব লগা হ'ল দেহৰ ভিতৰত এই অৰ্থটো বুজাই দিছে মাজত এখন ইমান ডাঙৰ দেৱাল আছে এই দেৱালখন যিদিনাখনে আমি ভাঙিব পাৰিম সেইদিনাখনে পুৰুষ আৰু প্ৰকৃতি এক হ'ব অৰ্থাৎ জীৱ আৰু জীৱাত্মা এক কৰিব পাৰিম যেতিয়ালৈ জীৱ আৰু জীৱাত্মাক এক কৰিব নোৱাৰিম তেতিয়ালৈ আমি জন্ম সাফল কৰিব নোৱাৰিম এই যে মাজত থকা দেৱালখন ভাঙিবলৈ আমি বিশ্বৰ ব্ৰহ্মাণ্ডত থকাৰ যদি চেমি মাৰোঁ কুঠাৰ হাতুৰি মাৰোঁ তথাপিতো ভাঙিব নোৱাৰোঁ কেৱল ভাঙিব লাগিব
এই গুৰু শৰণ ভজনৰ মাগে সাধুসংগত থাকি এনেভাৱে কৃষ্ণৰ কথাৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে এই দেৱালখন ভাঙি আমি দুয়োজনকে এক কৰিব পাৰিম এই কথাখিনিয়ে ভাগৱতে আমাক আজি সুন্দৰভাৱে বুজাইছে জয় কৃষ্ণ ৰাম পাছেখিতো পাপিছয় দেহাক এৰয় পৰম আনন্দে স্বৰ্গ পুৰক পায় অৰাম জগত কাটিয়া আছে যত পশু সহয় পথততে সম্বে আখি চৌভিতি বে হয় কেহু হানে কেহু মাৰে ধাৰ মুচ ৰয় কুঠাৰ ধৰিয়া কটু হৃদয়ে হানয় এহি মতে কটু কালৌ ভুঞ্জি পাপ ফলৌ তেবে যায় স্বৰ্গ পাৱে পাতকী সকলো জয় কৃষ্ণ কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃ কোৱা চলে আমাক সমস্তক কৈছে যে হে মাতৃ এনেভাৱে এইসকল অভক্তই বিষয়ত এনেভাৱে কৰ্ম কৰে আৰু তেওঁলোকে কি কয় স্বৰ্গৰ কামনা কৰি পশু বধ কৰি যজ্ঞ আৰম্ভ কৰোঁতে যে কি যজ্ঞ কথা কৈছে আমি নিজে নিজে এই যে ভূত যজ্ঞবিলাক কৰি আছোঁ জীৱ বধ কৰি তাক উল্লেখিত কৰিছে কৰোঁতে অনেক পাপ হৈ যায় এই যে পাপ হৈ গ'ল সেইসকল পাপীয়ে কোনো কাৰণত সাধুসংগ নকৰে আৰু কৃষ্ণৰ অমৃতৰ পৰা বিমুখ হয় আৰু কৃষ্ণ কথাত তেওঁলোকে কোনো কাণ নেপাতে কু কথাত থাকে সেইকাৰণে আমি কু কথাৰ পৰা বাচিবলৈ কি কৰিব লাগে গ্ৰাম্য কথা কথন মলিন হয় বাণী তাক শুদ্ধ কওঁ কৃষ্ণ কথা ক'ব খানি যে আমি কৃষ্ণ কথাহে পাতিব লাগে এইসকলে কিন্তু কু কথা পাতে ক'ত গ'লে ধন পাম অমুকত গ'লে অমুকটো বধ কৰি আনিব পাৰিম খাব পাৰিম নহয় জানো এই দিনে ৰাতি এইবোৰ চিন্তা এইবোৰ কৰি যিমানবোৰ জীৱ বধ কৰে এই জীৱসমূহে কি কৰে জানে নাজানে এইজনে যে এইবোৰ কৰ্ম কৰোঁতে পাপ আৰু পুণ্য অলপ পুণ্য সঞ্চয় হয় দুই এটা কাৰোবাক কিবা এটা দান দক্ষিণা দিয়ে তাৰ পৰা পুণ্য পায় ক'ৰবাত কিবা এটা ভাল কাম কৰিছে তাৰ পৰা অকণমান পুণ্য সঞ্চয় হৈছে এই যে পাপটো বেছি হৈ গ'ল পাপ আৰু পুণ্য ফলত সেইজনে স্বৰ্গলৈ যাব এই যে স্বৰ্গলৈ যাওঁতে যিসমূহ জীৱক যেনেভাৱে বধ কৰিছিল সেইসমূহ জীৱই স্বৰ্গ পথত লাইন হৈ ৰৈ থাকে বৰ ধুনীয়াকৈ উল্লেখিত হৈছে যদিহে আপোনালোকে বা কোনোবাই যদি এটা হাড় ডিঙি মুচৰি মাৰিছিল হাড়টো তাত ৰৈ আছে এই আত্মা যোৱাৰ লগে তেওঁক ধৰি ডিঙি মচৰিব কোনোবাই যদি চোকা অস্ত্ৰই কাৰোবাক কাটি পেলাই বধ কৰিছিলে এই খাবলৈ যোগ্য কৰোঁতে জীৱটো সেই একে চেম এডাল চোকা অস্ত্ৰ কিন্তু ইয়াত আপুনি মই কাটাৰ চোকা অস্ত্ৰৰ লগত ডাঙৰ হ'ব কিন্তু সেইটো লৈ ৰৈ আছে যেনেভাৱে টুকুৰা টুকুৰকৈ কাটা হৈছিল কাটিব কিন্তু প্ৰভু থাকিব আৰু যদি কোনোবাই জাঠি জোঙে কোনোবাই জীৱক বধ কৰিছে এই ভাগৱতে কৈ আছে মই পদকেইটা পঢ়ি দিম বাৰু সেইজনে কিন্তু সেই তেনেভাৱে তাৰমানে এই জীৱসমূহে যিসমূহ আমি যজ্ঞ খোৱাত যজ্ঞ কৰা জীৱবধ কৰিছোঁ সমস্ত জীৱই লাইন হৈ থাকিব শাৰী পাতি এই আত্মাটো নোযোৱালে যোৱাৰ দিনাখন শাস্তি প্ৰদান কৰিব কওক আপোনালোকে প্ৰত্যেকে সপোন দেখে প্ৰভুকে সুধিছোঁ প্ৰভুতো সপোন দেখা পায় কি কি সপোন দেখে এবাৰ এটা সপোন কওকচোন না এটা আপুনি সকলোকে ক'ব পৰা সপোন এটা কওক যিটো ভাবা যায় তাৰমানে না আপুনি ভাল সপোন দেখে নে বেয়া সপোন দেখে বেয়া দেখে ঠিক আছে এই আপুনি যে শুই থাকোঁতে সপোনটো দেখিলে
ক'ৰবাত কেতিয়াবা ফুৰিব যায়নে সপোনত আপুনি দেখোন বিচনাতে থাকে কোন গ'লেনো সপোনত সেইজন সেইটো জানি ল'ব তাৰমানে ইয়াতে কৈছে এটা আমি সূক্ষ্ম শৰীৰ নহয় জানো যে এইটো হ'লে এটাৰ যেতিয়া আপুনি এই শয্যাত টোপনি গৈ থাকোঁতে আপুনি যদি ক'ৰবাত ফুৰিবলৈ গৈ এনেকুৱা ভয়ানক ভয় খোৱা দুখ পোৱা কষ্ট পাই সপোন দেখিছে সেইটো হ'লে আপোনাৰ যাতনা দেহ সেইবাৰ আপোনাৰ আত্মা গুচি গ'ল সেই দেহটো আপোনাৰ লক্ষৰ বছৰ আপুনি ভুগি থাকিব লাগিব সেই যাতনাটো এইফালে শৰীৰটো আপোনাক জ্বলাই দি দিব এই ৰাইজে শৰীৰ জ্বলাই দিব আত্মা গুচি গ'ল সেইফালে সেইটো দুখ ভুগিয়ে আছে আপুনি জনম মৰত কিমান লাখ বছৰ ভুগিব আৰু এইফালে ৰাইজে দেখিলে ঘৰৰ মানুহে দেখিলে মানুহটো মৰিল শৰীৰ জ্বলাই দিলে আৰু সেইটো ঘূৰি আহিব নোৱাৰে আৰু যদি কেতিয়াবা ক'ৰবাত আনন্দৰ খোৱা বোৱাৰ পৰা ৰং ৰহস্য সপোন দেখিছে সেইটো কিন্তু আত্মা তেনেভাৱে যদি গৈছে স্বৰ্গলৈ যাব ৰজগুণত আৰু যদিহে এই ভাগৱতৰ অনুষ্ঠানত কাইলৈ শেষ হ'ব কাইলৈ ৰাতিয়ে যদি এই ভাগৱতত বহি থকা সপোন দেখোঁতে যদি গুচি গ'ল তেনেহ'লে আপুনি বৈকুণ্ঠত বহি আছে তাত কোনো দুখ কষ্ট নাই জন্ম মৃত্যুৰ চক্ৰ নাই এই কথাটো আমি বুজি নাপাওঁ মানুহে ভাবে কি মৰাৰ পিছত চকু মুদাৰ পিছত মই দেখিব যাম নেকি শাস্ত্ৰই কৈ আছে দেখিব সেয়া এতিয়া কৈ আছে কেনে শাস্তি প্ৰদান কৰিব বুকু কবি যায় প্ৰভু জীৱ খাব দিছে কাক মানুহৰ খাদ্য আছে আমাক গজন আমি কি আছে বোৱন ভ্ৰমণ চব মাৰি আছোঁ হয়নে বাৰু এটা উদাহৰণ আপোনালোকে প্ৰশ্নটো উত্তৰ দিব বাঘসিংহই পানী পি খায় নে চেলেকি খায় চেলেকি খায় আচ্ছা গৰুৱে ছাগলীয়ে পানী পি খায় নে চেলেকি খায় পি খায় মানুহে পানী পি খায় নে চেলেকি খায় এতিয়া কোনসকলৰ লগত মিলিলে কওকচোন গৰুৰ লগত পি খোৱাটো মিলিল নে বাঘসিংহৰ লগত মিলিল না না খাদ্যৰ কথা কোৱা নাই পানী খোৱাটো গৰুৰ লগত মিলিল মানুহৰ নে বাঘসিংহৰ লগত মিলিল না 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 কওক আপুনি কওক গৰুৰ লগত মিলিল পানী খোৱা ষ্টাইলটো নে বাঘসিংহৰ লগত মিলিল গৰুৰ লগত মিলিল গৰুৱে কি খাদ্য খায় গজন গতিকে গৰুৱে পানী পি খায় গজন খায় আমি পানী পি খাওঁ আমি গজন খাব লাগিব আমিতো চেলেকি পানী নাখাওঁ মাছ মাংস খাবলৈ প্ৰভু কোৱাৰ কাৰণে খাদ্যৰ বিষয়ে আমি নাপাতোঁ কিয় নাপাতোঁ বিশেষভাৱে ভয় লাগে কাৰণ আজিৰ দিনৰ কলি যুগত গতিকে ঘৰ পদূলিয়ে ব্ৰইলাৰ দোকান দেখা যায় বেয়া লাগে গতিকে সেইকাৰণে খাদ্যৰ বিষয়ে নাপাতোঁ ওলোৱাৰ কাৰণে কৈছোঁ যে ভকত বিশেষভাৱে মানুহ হ'ল সৰ্বভোজী মানুহে বোৱন গজন ভ্ৰমণ সকলো খাব পাৰে কিন্তু ভকত হোৱাৰ লগে লগে 4 মুঠি জীৱৰ ভিতৰত 1 মুঠিহে খাব লাগিব সেয়া হ'ল গজনো ভাগ আছে বিশেষভাৱে এই গজনো কিন্তু গজন হ'লেও ভকতে চব গজন খাব নোৱাৰে আপোনালোকে বুজি পাইছে কালিৰ পৰা আমি কিবা কাৰণত অন্ন ভাগ অলপ বেলেগকৈ খাইছোঁ ভাবিব পাৰে কিয় বেলেগকৈ খাইছোঁ বিশেষকৈ পিঁয়াজ নহৰু ব্যৱহাৰ কৰিলেতো আমিষত পৰে ভাগৱতৰ অনুষ্ঠান নিৰামিষ হ'ব লাগে আৰু এই দালি ভাগটো সদায় মগুৰ দাইল হ'ব লাগে ৰঙা বস্তু নহয় ভাগৱতত অৰ্থাৎ সেই ভাগ ভোজ্যৰ দান দিলেও সেই ভাগ দিব নালাগে ইয়াৰ ভিতৰুৱা কথা বহুত আছে পাতিবৰ কাৰণে অলপ অসুবিধা পাওঁ বিভিন্নজনে অসুবিধা পাব বিশেষ যদি মানে অকণমান উচ্চৰ মানে ভকতসকলৰ যদি থাকে একেলগে মাইক ফোন নোহোৱাকৈ পাতিব পাৰি মাইক ফোনত চিঞৰি ক'লে ভাবিব এজন কোন চিঞৰি থকাজন ৰাতিপুৱাই ওলাব আহি ৰৈ থাকিব আহি ৰাতি কোনে চিঞৰি আছিলে এইটো বুলি ক'ব লৈ আছিলে এফালে মাতিলে বুলি ক'ব ভিতৰত আহি নক'ব পাৰে বাহিৰত ধৰি ল'ব সেইকাৰণে ভয় লাগে গতিকে সেইকাৰণে যি শাস্ত্ৰই জ্ঞান যি দিছে যি জানিব পাৰিছোঁ জীৱনত প্ৰয়োগ কৰিবলৈ আমি চেষ্টা কৰিছোঁ দেই প্ৰভুসকল হাই মাতৃসকল এইটো নাভাবিব আমি যি ইয়াৰ পৰিপূৰক চেষ্টাহে কৰিছোঁ যদি ভগৱন্তৰ কৃপা হয় আপোনালোক সমস্ত যদি আশীৰ্বাদ থাকে নিশ্চয় এদিন পৰিপূৰক হ'ব পাৰিম জয় কৃষ্ণ একান্ত ভকতি ভাৱে কৰিয়া যতন মই চৰত মাত্ৰ পখীৰ শৰণ সমস্তে ভূতৰ মই হৃদয় পদ্মত নিবাস কৰিয়া মাতি থাকো সতত জয় কৃষ্ণ কপিল মহাপ্ৰভুৱে আজি দেৱভূতি মাতি কৈছে
এনেভাৱে হে মাতৃ সেইসকল লোকে স্বৰ্গ কামনা কৰি সেই যজ্ঞ কৰাত পুনৰ যি অকণমান পুণ্য থাকে সেই পুণ্যকণৰ দ্বাৰাই স্বৰ্গলৈ যায় আৰু সেই স্বৰ্গত যোৱাৰ লগে লগে স্বৰ্গত সেই অকণমান পুণ্যৰ সঞ্চয় অৰ্থাৎ শেষ হোৱাৰ পিছত তেতিয়া সেই স্বৰ্গত অপেচৰাসকলে গন্ধৰ্বসকলে সেইজনক তিৰস্কাৰ কৰে আৰু তেতিয়া তাৰ পৰা ইন্দ্ৰই কোনোবা এজনক ইংগিত দিব সেই বিমানৰ পৰা ধক্কা মাৰি পেলাই দিব খুটপুচ নাই আমাৰ মানুহে আৰু দেই তো সময় হ'ল যাগৈ বুলি ক'ব সেয়া ছিষ্টেম নাই ডাইৰেক্ট গটা মাৰি দিব আৰু তাৰ পৰা স্বৰ্গৰ পৰা গৈ 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 একে নৰকত পৰিব সেইকাৰণে তুমি কি কৰিবা যে এনেভাৱে এই জীৱসমূহে যেতিয়া স্বৰ্গৰ পৰা তেওঁলোকে ধক্কা মাৰি নৰকত পেলায় তেতিয়া কি কৈছে সবে গৈছে সম্পত্তি পৰয়ে তেতিখন পুনৰ সেই সংসাৰৰ পৰয়ে দুজন পুনৰ আহি এই সংসাৰত সেই দুজনে ভমি ফুৰিব লগা হয় এই মনুষ্যৰ জন্ম পাই আকৌ যদি হৰিক নভজো আকৌ যাব লাগিব সেইবিলাক আকৌ যাব লাগিব তাৰমানে কি সেই যমৰ নগৰখনৰ নাম দিছে সংযমনী য'ত নেকি নিয়ম সংযম শিকোৱা যায় তাৰ নামে আছে সংযমনী তাৰ হ'লে প্ৰিন্সিপাল যম পুনৰ যাব লাগিব শাস্তি দি দি আকৌ শিকাব পঢ়াব লাহে লাহে আকৌ জন্ম দিব এনেভাৱে কৈছে হে মাতৃ এই সমস্তৰ পৰা বাচিবলৈ এটাই উপায় আছে তুমি সেইকাৰণে কি কৰিবা সমস্তবোৰ এৰি একান্তৰভাৱে কেৱল খুব যতনে মই যে ঈশ্বৰ এই কথাটো জানি তুমি মোক মাত্ৰ শৰণ লয় সমস্তৰ ভূততে তুমি হৃদয় পদ্মত নিবাস কৰি সমস্তজনকে তুমি কি দেখিবা ঈশ্বৰ মূৰ্তি দেখিবা যে এনেভাৱে সুন্দৰভাৱে বুজাইছে যে আমাকো কৈছে যে আমি সমস্তজনকে ঈশ্বৰময় দেখিব পাৰিব লাগিব আমি নোৱাৰোঁ কাৰণে আমি জীৱ হিংসা কৰিছোঁ সেইকাৰণে কৈছে পৰোপকাৰী বহন্তি নদ্ৰা পৰোপকাৰী ফলন্তি বৃক্ষা পৰোপকাৰী দুহন্তি গাঁও পৰোপকাৰী সংঘান্তি জীৱনম যে পৰ উপকাৰ বাবে নৈখন বৈ গৈ আছে এই নৈ পানীবিলাক যে বৈ আছে নৈ পানী নৈ কি প্ৰয়োজন আছে যদি পানী নহ'লহেঁতেন জীৱসমূহতো অসুবিধাই হ'লহেঁতেন চলিবই নোৱাৰিলেহেঁতেন যে সেইকাৰণে পৰৰ উপকাৰ বাবে নৈখন বৈ আছে এতিয়া গছে যে ফল দিছে গছৰ ফল গছে খায় জানো কেতিয়াও নাখায় পৰৰ উপকাৰ বাবে গছে ফল দিছে অৰ্থাৎ চৰাই চিৰিকটিয়ে খাইছে সেয়াৰ পৰা খাব পৰা ফলকেইটা আমিও খাইছোঁ যে জীৱসমূহ চলি আছে ফলৰ পৰা কৈছে পৰোপকাৰী দহন্তি গাঁও যে গাই এজনীয়ে গাখীৰ দিছে কাৰ কাৰণে দিছে আমাৰ জনকল্যাণৰ বাবে গায়ে গাখীৰ দিছে সেয়ে কৈছে পৰোপকাৰী দুহন্ত কি কয় সংঘান্তি জীৱনম যে আমাৰ এই যে জীৱনটো দিছে পৰ উপকাৰ সাধন কৰিবলৈ আমি আকৌ কি কৰোঁ জানে মানুহবোৰে উপকাৰ কৰাতকৈ অপকাৰ কৰোঁ সেইকাৰণে শাস্ত্ৰই কৈছে পাৰিলে তুমি উপকাৰ কৰিবা নোৱাৰিলে তুমি মনে মনে থাকিবা আমাৰ আকৌ মনে মনে থকা নিয়ম নাই উপকাৰটো আমি নকৰোঁৱে কিন্তু আমি অপকাৰ কৰাটো বেছি এক্সপাৰ্ট কোনোবা এজনে যদি গাঁওখনৰ ভাল কৰ্ম এটা কৰি দুই এপইচা ধন ইনকাম কৰিছে ভাল যদি কিবা সম্পত্তি এটা লৈছে ওচৰৰ কেইঘৰ মানে ফুচফুচ পাছত আৰম্ভ কৰিলে এই মোক এনেকৈ কৈছে ই ক'তবা কি কাম কৰিছে ই কিবা ক'ৰবাত বেয়া কাম কৰিহে ধন ঘটিছে নেকি হয়নে বাৰু এইবোৰ আমাৰ বিশ্বাস্য বিষয় নহয় কোনোবাই যদি ভাল কৈছে হওক গাঁওখনৰ যদি সকলোবোৰ মানুহে যদি ঐশ্বৰ্য বিভূতি হয় সকলোবোৰ মানুহে যদি ধনী হয় কাৰো ওচৰত কোনেও হাত পাতিব নালাগে এই মহান ভাগৱত অনুষ্ঠান পাতিছে হয়নে বাৰু হাজাৰ হাজাৰ টকা উলিয়াই দিব এতিয়া অনুষ্ঠানৰ বাবে বেলেগত বিচাৰিবই নালাগে গতিকে আমাৰ মানুহবোৰে হিংসা কৰাকৈ ইজনে সিজনক সিজনে ইজনক এনে স্বভাৱ হ'লে আমি কেতিয়াও হ'ব নালাগিব এই যে জীৱনটো দিছে পৰৰ উপকাৰ সাধন নোৱাৰোঁ মই উপকাৰ কৰিবলৈ কিন্তু অপকাৰ কৰাৰো মোৰ অধিকাৰ নাই পাৰিলে উপকাৰ কৰোঁ অপকাৰ কৰাৰ কোনো মোৰ প্ৰয়োজন নাই সেয়ে আজি কপিল মহাপ্ৰভুৱে দেৱতী মাতৃক কৈছে মা এনেভাৱে তুমি কি কৰিবা সদায় তুমি মোক চিন্তা কৰিবা তাকো হৃদয়ত
আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কেমনে বুঝিলা তুই একে ফল হই দৃষ্টান্ত হিতে গুণা ইহারণী অনেক ইন্দিগণ নিজ গুণে অনুখারে করয় গহন চকুৱে দেখয় শুক্ল জীৱাৰে মধুৰ শালত লগাইলে বুলে শীতল পশুৰ সেইমতে ঈশ্বৰক নানা শাস্ত্ৰ স্বয়ং সগুণ নিগুণ ৰূপে প্ৰকাশ কৰয় পাছে সেই ধৰি বিধা নকদৰ গণ বহু ৰূপে পাৱে যাই হেহি নাৰায়ণ ভকতিৰ চাৰিবিধ কহিলো পূৰ্বত সগুণ নিগুণ ৰূপে তোমাৰ আগত জয় কৃষ্ণ হে মাতৃ যিজনে এনেভাৱে সমস্তৰ ভূততে মই থকা বুলি ভাবে আৰু মোক হৃদয়ত হৃদয়স্থিতি কৰি চিন্তা কৰে সেইজনে অকণমান সময়তে তেওঁ জ্ঞান লাভ কৰি ভক্তি জন্মাব পাৰে এই যে ভগৱন্তৰ হৃদয়স্থিতি কৰাৰ কথা আজি কপিল মহাপ্ৰভুৱে কৈ আছে যে আমাৰ হৃদয়ত আছে ভগৱন্ত আমি তেওঁক সাক্ষাৎ কৰিব পৰা নাই আৰু আমি হৃদয়ত ভালদৰে ভগৱন্তৰ চৰণ যুগল ৰাখিব পৰা নাই কিয় পৰা নাই জানে ভগৱন্তৰ চৰণ কেনেকুৱা আপোনালোকে দেখিছে ফটোবোৰ দেখিছে নহয় নহয় জানো ভগৱানৰ চৰণ দুখন কেনেকৈ থাকে বেকা কৰি থাকে হয়নে বাৰু চিধাকৈ দেখিছোঁ আমি মনুষ্যবোৰ থকাৰ দৰে ভগৱানৰ চৰণ নাই কিন্তু ভগৱানৰ চৰণ বেকাকৈ আছে পাক লগাই থাকে এক দুই নম্বৰ ভগৱন্তৰ থকা ফটোবোৰ চাব মানে কমৰটোও বেকা হৈ থাকে ভগৱন্তৰ হাঁহিটোও বেকা চাবচোন আপোনালোকে ভগৱন্তৰ কেশৰ চুলিখিনিও অলপ বেকা ইয়াৰ কাৰণটো জানেনে এতিয়া আমি আকৌ কাহিনী পাতিম দুয়োগৰাকী আহে বাগৰি গৈছে আৰু গতিকে সেইকাৰণে কাহিনী আনিব লাগিব এতিয়া বিশেষভাৱে কি জানে ভাগৱতত অন্যৰ ৰস কাহিনী বাহ্যিকও পাতিব নাপায় অপৰাধ হয় বিভিন্নজনে অন্যৰ গ্ৰাম্য কথাৰ ৰস দি থাকে আনি ভাগৱতত বৃহৎ অপৰাধ হয় সেনেকুৱা ৰসটো আমিও বহুত দিব জানো অপৰাধ হয় ভাগৱতৰ ভক্তি মাধ্যমত যি ৰস উলিয়াব পৰা যায় এয়াই হৈছে ৰসময় ভকতি এতিয়া প্ৰভু ভগৱন্তৰ চৰণ কিয় বেকা ইয়াৰ ওপৰত আমি আলোচনা কৰিম এবাৰ অযোধ্যাৰ পৰা এজন সন্যাসী অৰ্থাৎ ব্ৰহ্মচৰ্য আহিছিল বৃন্দাবনলৈ সেই বৃন্দাবনত অহাৰ লগে লগে তেওঁ কাক লগ পাই গ'লে এজন ব্ৰহ্মচৰ্য কাৰণ আপোনালোকে জানেই এজন যদি জোৱাৰীয়ে
ক'ৰবাৰ বাহিৰলৈ যায় তেওঁ জোৱাৰী এজনক বন্ধু পাতিবই পাবইগৈ যদি এজন ভাঙুৱাই হয় তেওঁ য'লৈকে নাযায় অচিনাকি জেগাতে এজন ভাঙুৱাই মানুহ বন্ধু পাব এজন যদি মদাহী হয় সি এদিনা জেগাতে এজন মদাহী বন্ধু পাব হয়নে বাৰু আমাৰ ভকতসকলে চিনাকি অচিনাকি জেগাত গ'লেও আমি এজন ভকত পামেই কাৰণ প্ৰত্যেকৰ বাবে এজন এজন বন্ধু ওলাবই আহি পালে দুইজনে সন্যাসী লগ লাগিল সেৱাৰ ধৰিল কথোপকথন হ'ল কাৰণ বিশেষভাৱে অযোধ্যাৰ পৰা যেতিয়া বৃন্দাবনলৈ আহিছে বৃন্দাবনজনে কিবা আপ্যায়ন কৰিছে কথোপকথনত তেতিয়া ক'লে বোলে প্ৰভু এই তুমি যে কৃষ্ণক ভজি আছা ঠিকেই বাৰু এই তোমাৰ যে প্ৰভু কৃষ্ণ চৰণখন বেকা কমৰ বেকা হাঁহি বেকা চব দেখোন বেকাই চিধাকে নাথাকে তুমি সেইজনক ভজিছা ঠিক আছে বা ভজা আপত্তি নাই কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি জানা তোমাৰ প্ৰভুৱে যাকে ভাল দেখে তাকে বিয়া কৰে বুলি কৈছে গম পাইছেনে আপোনালোকে যে তুমি যে ব্ৰহ্মচৰ্য পালন কৰিছা তোমাৰ দেখোন প্ৰভুৱে ব্ৰহ্মচৰ্য পালনে কৰা নাই যিজনীকে ভাল লাগে সেইজনীকে বিয়া পাতে তাৰমানে কৃষ্ণ কি হোৱা নাই 116 কি কয় 16,108 গৰাকী ভাইজা যিজনী ভাল লাগিছে সেইজনীকে বিয়া পাতিছে যিজনী ভাল লাগিছে সেইজনীকে বিয়া পাতিছে তোমাৰ প্ৰভুৱে কিন্তু ব্ৰহ্মচৰ্য পালন কৰা নাই তুমি মিছাই ব্ৰহ্মচৰ্য পালন কৰিছা এও ভাবিলে কৃষ্ণ ভক্তজনে ভাবিলে কথাটো নোহোৱা নহয় দেখোন মোৰ প্ৰভু দেখোন 16,108 গৰাকী মই দেখোন আজিলৈ বিয়াই কৰা নাই মইতো ব্ৰহ্মচৰ্য পালন কৰিছোঁ তেতিয়া এই অযোধ্যাজনে ক'লে বোলে যদি তুমি বেয়া নোপোৱা ব'লা অযোধ্যালৈ ব'লা মোৰ প্ৰভু ৰাম দেখিছা একদম চিধা চাধা আৰু তেওঁ ব্ৰহ্মচৰ্য পালন কৰিছে আমি যে ব্ৰহ্মচৰ্য পালন কৰিছোঁ প্ৰভুৱে কোৱাৰ কাৰণে কৈছোঁ যেতিয়া সীতামাক বনবাস দিলে মোৰ প্ৰভু ৰামে বিয়া নকল নহয় আৰু আজিও ব্ৰহ্মচৰ্য পালন কৰি আছে বুলি কৈছে এইজনে ভাবিলে কথাটো সঁচা দেখোন ৰামৰ ব্ৰহ্মচৰ্য পালন কৰাৰ বাবে তেওঁ শিষ্য ব্ৰহ্মচৰ্য পালন কৰিছে মই যিজনক বহি আছোঁ তেওঁ যাকে ভাল লাগে তাকে বিয়া পাতে এজনক এইবাৰ লাগিল আৰু সিদ্ধান্ত কৰি ল'লে এই ধৰ আজি যাব আৰু ৰাতিপুৱাই কালি টোপোলা লৈ এই বৃন্দাবনৰ পৰা অযোধ্যাজনৰ লগত অযোধ্যা যাব ওলাইছে তেতিয়া এজন এই বাবাৰ নিচিনা হ'ব 8-10 বছৰীয়া এজন শিশুৱে লগ পালে ক'লে বোলে গুৰুদেৱ তুমি ক'লৈ যোৱা বোলে মই অযোধ্যালৈ যাওঁ বোলে কেতিয়া আহিবা কৈছে মই আৰু নাহিম আৰু বোলে কিয় কৈছে নাই মই তাতে থাকিম বোলে ইয়াত কৃষ্ণ প্ৰভু কোনে ভজিব তেতিয়া কৈছে নাই মই এজনক নভজোৱা বোলে কিয় কৈছে এজনক মই নভজোৱা এজন ঢেৰ বেকা বেকি বুলি কৈছে ঠিক আছে বোলে গুৰুদেৱ এটা কাম কৰক আপুনি যাবই যেতিয়া মোক অকণমান সৰু কাম এটা কৰি দি যাওক বোলে কোৱা কি কাম এই মই পানী উঠাবলৈ যাওঁতে টিংটো কুঁৱাটোত পৰি গ'ল টিংটো কুঁৱাত পৰিলে তুমি মোক উঠাই দিছা বোলে হ'ব বোলা গ'ল যাই ক'লে তেওঁ মানে এই ল'ৰাটোৱে আগতে কি কৈছে এডাল চৰিত লোহাৰ এডাল বান্ধি লৈছে ঘকটিয়াই আছে নাই উঠোৱা নাই কৈছোঁ দিয়াচোন ডাঙৰ তুমি কেনেকৈ উঠাইছা যেতিয়া দাঙিছে লোহাৰডাল চিধা দেখিছে কৈছে এই মূৰ্খটো এই চিধা লোহাৰডালত বাল্টিটো লাগি আহিব জানো তুমি বেকা কৰি দিয়া বুলি কৈছে নহ'ব গুৰুদেৱ তুমি এনেকৈ উঠাই দিব লাগিব বুলি কৈছে ক'ত পায় যেতিয়া লোহাৰডাল বেকা কৰি এনেকৈ লৰাই দিয়াৰ লগে লগে টিঙৰ ছাইডত লাগি উঠি আহিল হাকুটাত লাগি তেতিয়া কৈছে যে শুনা এইডাল বেকা কৰি দিয়াৰ বাবে এতিয়া টিংটো উঠি আহিছে তুমি চিধা চিধি বিচাৰি আছা টিংটো কেনেকৈ উঠিব তেতিয়া ক'লে বোলে গুৰুদেৱ এতিয়া মই তোমাক কথা এটা কওঁ বুলি কৈছে বোলে কোৱা তুমি প্ৰভু কৃষ্ণ চৰণ কমৰ হাঁহি বেকাৰ কাৰণে তুমি এৰি যাব বিচাৰিছা যদি তুমি সেই চিধা ৰাম প্ৰভুক ভজা আপত্তি নাই তুমি তেনেহ'লে চিধা ৰাম প্ৰভুক ভজাকে তুমি চিধা লোহাৰডালে বাল্টিটো উঠাব লাগিছিল তুমিতো নোৱাৰিলা বেকা কৰিহে উঠাইছা ইয়াৰ কাৰণটো কওঁ শুনা এতিয়া সেই ব্ৰহ্মচৰ্যজনক কৈছে মোৰ প্ৰভু চৰণ দুখানি বেকা ই যততে কিন্তু নোসোমায় বুজি পালেনে ভগৱন্তৰ যে চৰণ বেকা হৈ থাকে আমাৰ মনুষ্যসকলৰ হৃদয়ত ফটকৈ সোমাই নাযায় যা এবাৰ সোমাই গ'ল আৰু সি ওলাই নাহে বুজি পালেনে তাৰমানে চিধা বস্তুটো সোমোৱাই দিলে চিধা যদি সোমোৱাই দিলে টানি দিলে ওলাই আহিব বেকা বস্তুটো চিধা যদি নোসোমায় তাক বেকা বেকি কৰি সোমোৱাই দিয়াৰ পিছত টানকচোন ওলাই আহে নেকি যোনফালে টানিব সেইফালে লৈ যাব
আমাৰ ইয়াৰ প্ৰভুসকল তেনেকুৱা চব ভগৱন্তৰ চৰণ হৃদয়ত সোমাই গ'ল য'ত ভাগৱত বোলে দিনে ৰাতি দৌৰি ফুৰে ভাগৱত বোলে টানিয়ে লৈ যায় তাৰমানে এইডাল হাকুটা লাগি আছে তাৰমানে বুজি পালেনে তেতিয়া কৈছিল বোলে শুনক গুৰুদেৱ যে এই কলিযুগৰ লোকসকল বেকাবেকি গতিকে সেইকাৰণে ভগৱন্তৰ চৰণ আৰু কম হাঁহি বেকা আপোনালোকে জানে গেছৰ ঔষধটো দেখিছে আমাৰ যে গেছ হয় গেছৰ কাৰণে ঔষধটো খায় সেইটো আৰু গেছেহে গেছ নাশ কৰিব পাৰে বোলে হুলেহে হুল উলিয়াব পাৰে হয়নে বাৰু তদনুৰূপ যেতিয়া কলিযুগৰ মনুষ্যসকল বেকাবেকি ভগৱন্তও সেইকাৰণে বেকাবেকি তাৰমানে বেকাটো বেকাহে কৰিব লাগিব হয়নে বাৰু আমি কৰিব লাগে এটা আমি মানুহসকলে কৰি ফুৰিছোঁ এটা সেইকাৰণে ভগৱন্তৰ চৰণ বেকা সেই বেকাৰ চৰণ সেই চৰণ হৃদয়ত ইমান সহজত আমি খাপ খুৱাব নোৱাৰোঁ সেয়ে আজি কপিল মহাপ্ৰভুৱে দেৱতী মাতৃক কৈছে সেই মাৰ চৰণ যুগল হৃদয়ত ৰাখি তুমি কি কৰিবা এনেভাৱে ঈশ্বৰক ভক্তি কৰিলে খুব কম সময়তে তুমি মোক লাভ কৰিব পাৰিবা